জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, আমি ভাবো আমি চবে তেওঁক যোনে এই কথাটো কৈছে চবে এটা এটা কাণতলীয়া চৰ দিব লাগে। সেই মানুহজনক যোনে প্ৰশ্ন কৰিছে, চৰিত্ৰৰ প্ৰশ্ন নাহে, কাণতলীয়া চৰ খাব যোনে এনেকুৱা প্ৰশ্ন কৰে। এতিয়ালৈ প্ৰথম অৱস্থাত আমাৰ সন্দেহ আছিলে, আমাৰ খং আছিলে, কিন্তু এতিয়া যিটো প্ৰক্ৰিয়া চলি আছে আমি সন্তুষ্ট। আমি ভাবো যে গাৰ্গে অলপ হ'লেও কিবা এটা ন্যায় পাব বুলি ভাবো। আৰু এটা ধৰক আজি 7 মাহ ধৰি তেওঁলোক জেলত আছে, এইটো এটা ডাঙৰ শাস্তি। যদিও তেওঁলোকে নিজে বেইল উইথড্ৰ কৰিছিলে, আকৌ বেইল এপ্লাই কৰিছে, বেইল কেঞ্চেল হৈছে। আজি আমাৰ সাক্ষী আছে, পলাশ ৰঞ্জন বৰুৱা আৰু মই আমি এটা কেছ দিছিলোঁ হাতীগাঁও থানাত, তাৰে কাৰণে আজি মাতিছে এতিয়া। আৰু বাকী কি প্ৰশ্ন কৰে কি কৰে আমি সাজু হৈ আহিছো। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, আমি ভাবো আমি চবে তেওঁক যোনে এই কথাটো কৈছে চবে এটা এটা কাণতলীয়া চৰ দিব লাগে। সেই মানুহজনক যোনে প্ৰশ্ন কৰিছে, চৰিত্ৰৰ প্ৰশ্ন নাহে, কাণতলীয়া চৰ খাব যোনে এনেকুৱা প্ৰশ্ন কৰে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।